বৰাকত ভাইৰেল হোৱা এটা ভিডিঅ'। এইগৰাকী আৰক্ষী বিষয়া টিংকু গোস্বামী। গোস্বামী বৰ্তমান কৰ্মৰত হাইলাকান্দিৰ মনপুৰ আৰক্ষী চকীত। বিগত বৰ্ষত মে' মাহত হাইলাকান্দিত সংঘটিত হৈছিল এই ভয়াৱহ সংঘৰ্ষ। মছজিদত নামাজ পঢ়াক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত হৈছিল সংঘৰ্ষ। সংঘৰ্ষত নিহত হৈছিল এজন, আহত হৈছিল 10 জনৰো অধিক। নিহত হৈছিল জছিমুদ্দিন কাফাদ্দাৰ। ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে, কিন্তু এই পৰ্যন্ত ৰাজহুৱা নহল তদন্তৰ প্ৰতিবেদন। কেৱল সেয়াই নহয়, ভয়াৱহ ঘটনাৰ এতিয়া বৰ্ণনা দিলে এইগৰাকী টিংকু গোস্বামীয়ে। পুনৰ শুনক ঘটনাত জড়িত থকা এইগৰাকী দায়িত্বশীল আৰক্ষী বিষয়াই অশ্লীল বাক্যৰে দিয়া বৰ্ণনা। এই ভিডিঅ' ভাইৰেল হৈ পৰাত এতিয়া সৰব কাটলিচাৰাৰ বিধায়ক সুজাউদ্দিন লস্কৰ। টিংকু গোস্বামী বুলি এজনে গুলি কৰি এজন মানুহক হত্যা কৰিছিল আৰু 5জন মানুহ জখম কৰিছিল। এইটো লৈ আমাৰ গোষ্ঠীৰ সংঘৰ্ষত হাইলাকান্দিত কাৰ্ফিউ হৈছিল। সিজনে কৈ আছে আমি এজনক মাৰিছোঁ, 5জনক জখম কৰিছোঁ, কিন্তু আমাক একো কৰিব পৰা নাই। সেই কথাৰ পাছত যদি আমাৰ চৰকাৰখনে এটা উপযুক্ত পদক্ষেপ নিব নোৱাৰে, তেনেহ'লে হাইলাকান্দিত জুই জ্বলিব। আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে চৰকাৰক ব্যৱস্থা গ্ৰহণৰো আহ্বান বিধায়কগৰাকীৰ। আজি এটা লাজৰ কথা হৈছে। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক অনুৰোধ কৰি আছোঁ আৰু আমাৰ পুলিচৰ DGP সাহেবক অনুৰোধ কৰি আছোঁ যে এই টিংকু গোস্বামীক নিলম্বিত কৰি চাকৰিৰ পৰা বৰখাস্ত কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।